আসসালামু আলাইকুম বন্ধুসকল, মই আজি আপোনালোকক দেখাই আছো মোৰ যেটো পাৰ চৰাৰ ফাৰ্ম। এতিয়া ৰাতিপুৱা মই টোপনিৰ পৰা উঠি পেলে চাও মোৰ পাৰ চৰাই কেটা একদম ওপৰত বহি আছে। এনেকে মই এইবিলাকক কেতিয়া মই খাদ্য খাবলৈ দিও মোৰ কাৰণে ৰখি থাকে। তো বন্ধুসকল, মোৰ ফাৰ্ষ্ট টাইম মই আপোনাৰ পাৰ চৰাই ঘৰটো মোৰ সৰু আছিল। এতিয়া ঘৰটো মই অলপ এটো সাইডে ডাঙৰ কৰি দিলো। মই যেহেতু আগতে মোৰ 15 পৰা 16 জোড়া পাৰ চৰাই দি মই স্টাৰ্ট কৰিছিলো। এতিয়া মই বহুতো পোৱালি বিক্ৰী কৰিলো। তথাপি মোৰ পোৱালি কিছুমান পোৱালি ভাল পোৱালি বিলাক মই ৰাখি দিও। এই কাৰণে এতিয়া পোৱালি বিলাক মোৰ বহুত বেছি হৈ গল। ঘৰটো এতিয়া ডাঙৰকে বনাই দিছো। তো পাৰ চৰাৰ ফাৰ্মত ইমান কষ্ট নাই। 3 টাইম এইবিলাকক খাদ্য দিলেই কোনো বেলেগৰ ঘৰতো নাযায়। মই আগতে এইবিলাকক আবদ্ধ অৱস্থাত পুহিছিলো। এতিয়া তাৰমানে মই এটা সাইডে দি অলপমান কাটি দিছো, এইকেইটা যাতে বাহিৰত আহিব পাৰে, বাহিৰৰ পৰা আকৌ ঘৰৰ ভিতৰত যাব পাৰে, হেনেকে সিস্টেম বনাই দিছো। ঘৰৰ ভিতৰত থাকিলে আপোনাৰ অলপ অসুবিধা বেছি হয়। এইবিলাক যিবিলাক এই আপোনাৰ মাটি খায়, বেলেগ বেলেগ ধৰণৰ বস্তু খায়, ঘৰৰ ভিতৰত দিবা পৰা অলপ অসুবিধা, অলপ লাগি থাকিব লাগে। সেই কাৰণে মই এৰি দিছো। মোৰ বাহিৰত থাকে, কোনো ধৰণৰ মোৰ প্ৰবলেম নাই, বেলেগৰ ঘৰতো নাযায়। মই যেতিয়া মাতো তেতিয়া সব কেটা একেলগে গুচি আহে। আৰু মোৰ যেটো ফাৰ্ম আপোনাৰ বাংলাদেশী যেটো পদ্ধতি, সেই পদ্ধতিটো মই ব্যৱহাৰ কৰিছো। মই ইমান টকা খৰচ কৰি মই কাঠৰ ঘৰ বনা নাই, মই ঝুৰি পদ্ধতিত মই ব্যৱহাৰ কৰি আছো। তো বন্ধুসকল, কোনোবাই যদি কৰিব পাৰে মোৰ লগত কন্টেক্ট কৰক, হৈ যাব।